এতিয়া কথাটো হ'ল যে এই চুক্তিখনত তাৰমানে স্বাক্ষৰ আমি সুস্থ মস্তিষ্কৰে কৰিছোঁ আৰু সংযুক্ত মুক্তি বাহিনী অসমে চুক্তিত স্বাক্ষৰ কৰিলে বুলিয়ে চকু মুদি অসমৰ জনসমাজে তাক কোনো ধৰণৰ বাছ বিচাৰ নকৰাকে চকু মুদি সমৰ্থন জনোৱাটো মই নিজেই এইটো সংগঠনৰ সভাপতি হিচাপে মই কামনা নকৰোঁ। সংযুক্ত মুক্তি বাহিনী অসম আমি ভংগ কৰিম, আমি এইটো গঠন কৰিছিলোঁ নিজৰ সন্তানৰ নিচিনাকৈ। মই ক'ব বিচাৰিছোঁ যে নিজৰ সন্তানৰ নিচিনাকৈ এইটো কৰিছোঁ, বেদনা এইটো থাকিবই। আমাৰ ওপৰত গোৱাল গালি পাৰি পিনি থাকিলে অসমীয়া জাতিৰ কি উন্নতি হ'ব? একোতো নহয়। কোনোবা ৰাজনৈতিক দলৰ কি লাভ হ'ব? একোতো নহয়। এখন চুক্তি নেলাগে বুলি কোৱা কিজনে তেওঁলোকক কি লাগে গৈ পিনি আন্দোলন কৰিলেই হ'ল। আমাৰতো ভুল ভ্ৰান্তি আছেই, বহুত মানুহ মাৰিছোঁ। এতিয়া কথাটো হ'ল যে এই চুক্তিখনত তাৰমানে স্বাক্ষৰ আমি সুস্থ মস্তিষ্কৰে কৰিছোঁ। ইয়াত তাৰমানে সন্তুষ্টি বিতুষ্টি কথা নহয়। আমি ইয়াতে সন্মত হৈছোঁ আৰু এইটো আমি বিবেচনা কৰিছোঁ যে ই অসমৰ কাৰণে মানে কাম কৰিব ভাল হ'ব, উপকৃত হ'ব। সেইটো কাৰণতে আমাৰ বিবেচনা এইটো আমি যিসকলে আলোচনা কৰিছোঁ। দ্বিতীয়তে হ'ল যে বহুতে বৰ্তমান যিটো সেই দিনটোৰ পৰা এতিয়ালৈকে যিসকলে ৰাজনৈতিক হওক অৰাজনৈতিক হওক বিভিন্ন ব্যক্তি হওক বিভিন্ন ধৰণেৰে সমালোচনা কটাক্ষ বিভিন্ন ধৰণৰ ৰাখিছে, এই সম্পৰ্কত মই মোৰ স্পষ্ট মতটো মই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি সকলোটিৰ কাৰণে মই অৱগত কৰিব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল যে জাতিটোত আমাৰ সমাজখনত সমালোচনাটো লাগে। সমালোচনা কেনে হ'ব লাগে সেইটো মই পিছত ক'ম, কিন্তু সমালোচনা হোৱাটো ভাল, এইটো মানে ভাল বুলি মই ভাবোঁৱেই। আৰু সেইটো কাৰণতে সকলো ধৰণৰ সমালোচনাক আমি সন্মান জনাওঁ আৰু সন্মান জনাইছোঁ, সন্মানেৰে সৈতে গ্ৰহণ কৰিছোঁ। কোনোৱে যাতে নাভাবে যে আমি বহুত মানে কটাক্ষ বা কটু সমালোচনা কৰিলোঁ, বেয়া পাব পাৰে। এই কথাটোত আমি আক্ৰোশমূলক মানুহ নহয়। আমি কোনো মানুহক প্ৰতি কোনো হেৰিয়াতে আক্ৰোশ আমি নাৰাখোঁ। বহল মানে মানসিকতা লৈ আমি দেশৰ কাৰণে কাম কৰি থকা মানুহ। সেইটো কাৰণে এই কথাটো স্পষ্ট কৰি দিছোঁ যে আমি কাৰো প্ৰতি কোনো ধৰণৰ আক্ৰোশমূলক মানসিকতা সমালোচনাৰ কাৰণে লৈ পিনি থকা নাই। আৰু দ্বিতীয়তে হ'ল যে সমালোচনা হোৱাটো আমাৰ জাতিটোৰ কাৰণে এইটো এটা যে জীয়া জাতিৰ পৰিচায়ক, সেইটো কাৰণতে সমালোচনা হ'ব লাগে। সংযুক্ত মুক্তি বাহিনী অসমে আলোচনা কৰিলে, সংযুক্ত মুক্তি বাহিনী অসমে চুক্তি কৰিলে আৰু সংযুক্ত মুক্তি বাহিনী অসমে চুক্তিত স্বাক্ষৰ কৰিলে বুলিয়ে চকু মুদি অসমৰ জনসমাজে তাক কোনো ধৰণৰ বাছ বিচাৰ নকৰাকে চকু মুদি সমৰ্থন জনোৱাটো মই নিজেই এইটো সংগঠনৰ সভাপতি হিচাপে মই কামনা নকৰোঁ। মই কৈছোঁৱেই নহয় এইটোত যে তাৰমানে দৃষ্টিভংগী থাকিবই পাৰে। সমালোচনা যে থাকিব নালাগে বুলি একেবাৰে অসমৰ এইটো মানসিকতা দৃষ্টিভংগীৰ কথা আছে বুলি কেলৈ কৈছোঁ? আলফাইটো অসমত কিয় জানে? গোটেই অসমৰ মানুহে জানে আলফাই স্বাধীন অসম মানে সাৰ্বভৌম অসম ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিব লাগে বুলি যুদ্ধ কৰিছোঁ। এইটোৱে প্ৰথম মানুহৰ আৱেগৰ কথা। আলফাৰ ওপৰত ক্ষোভৰ কথাটো সেইটোৱে, প্ৰথম কথাটো সেইটোৱে, বেলেগ কথাটো থকা নাই নহয়। এই কথাটো স্পষ্টভাৱে ক'ব লাগে, মোকেই ক'ব লাগে যে তাৰমানে এইটো নহয়। মই নিজে কি বুলি ভাবোঁ, ৪৪টা বছৰে স্বাধীন অসম ৰাষ্ট্ৰ সাৰ্বভৌম অসম ৰাষ্ট্ৰৰ কাৰণে যুঁজা এজন মানুহে তাৰমানে সেই প্ৰসংগটোত নকৰি পিনি আমাৰ জাতীয় অভিৱৰ্তন ১৩১টা সংগঠনে তাৰমানে যুগুতাই দিয়া যিখন হেৰি কি বুলি কয়, যিখন এজেণ্ডা, এই এজেণ্ডাখন লৈ পিনি আলোচনা কৰিছোঁ। কৰিব লাগিছিলে তাত কৰিছোঁ ইয়াত।
কথাখিনি তাতেইতো আছে সেইটো কাৰণত আজি এতিয়া এখনত চুক্তি কৰাৰ পাছত কথাখিনি এনেকুৱা ধৰণে বিবেচনা কৰাটো ভাল হ'ব চুক্তিখন কৰাৰ পাছত কালিলৈ সংযুক্ত মুক্তি বাহিনী অসম আমি ভংগ কৰিম আমি এইটো গঠন কৰিছিলোঁ নিজৰ সন্তানৰ নিচিনাকৈ মই ক'ব বিচাৰিছোঁ যে নিজৰ সন্তানৰ নিচিনাকৈ এইটো কৰিছোঁ বেদনা এইটো থাকিবই ইয়াৰ বেদনা কিয় থাকিব বুলি ক'লে নিজৰ সন্তান মানে কি এজন অভিভাৱকৰ নিজৰ ছোৱালী এজনী বিয়া দিয়াৰ সময়ত অথচ ছোৱালীজনী ডাঙৰ দীঘল কৈছোঁ তাইক অন্য ঘৰলৈ উলিয়াই দিম বুলি যেতিয়া মানে এইটোতো থাকেই স্বভাৱজাত কথা তাকে কৰাৰ সময়ত আকৌ দৰা বিচাৰিছে কিন্তু আমি অভিভাৱকতকৈ কিজানি মানে দৰাজনে আমাতকৈ ভালকৈ তেওঁক ৰাখিবই পাৰে মোৰ ছোৱালীজনীকে কিন্তু না আৰু কেইটামান দিনৰ পাছতে বিহু চিহু খাই লওঁ বিহু চিহু খাই লওঁ বিহু পাছত যেতিয়া ভংগ হ'ব বাকী 10জন মানুহৰ নিচিনাকৈ সাধাৰণ অৰবিন্দ ৰাজখোৱা ৰাজীৱ ৰাজকুমাৰ হৈ যাব যে এইখনক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত এতিয়ালৈকে অসমৰ মানুহে আলফায়ো নিজে আৰু অসমৰ মানুহে কি পালে বুলি ক'লে অন্য 100খন মানে চুক্তিৰ নিচিনাকৈ আৰু এখন চুক্তি পালে আৰু অসমৰ মানুহে পাব লগা সেই চুক্তিখন আলফাই স্বাক্ষৰ কৰিলে কিন্তু ইমানতে সীমাবদ্ধ নাথাকি এই চুক্তি স্বাক্ষৰ কৰাৰ পৰা ইয়াক ৰূপায়ণৰ শেষ বিন্দুটোলৈকে যদি সকলোৱে যদি ইয়াত অংশগ্ৰহণ সহযোগ নকৰে নিজৰ নিজৰ স্থানৰ পৰা আৰু ইয়াৰ ব্যতিৰেকে আমি পৰস্পৰে পৰস্পৰক বোকা মানে হিচাৰ যদি কাৰ্যত মানে ব্ৰতী থাকিব লগা হয় কিবা কিবা কাৰণত তেতিয়াহ'লে এইটোৱে অন্য মানে যিবিলাক চুক্তি আছে তেনেকুৱা যে নহ'ব তাৰ কোনো মানে নাই বেলেগ একো দাবী নাই ন এইটো পেকেজ চেকেজৰ কোনো কথা নাই তো স্বাধীন অসমৰ কথা তাক আমি কৰা নাই এই কথাটো যদি নকলোহেঁতেন তেতিয়াহ'লে এনেকুৱাকৈ আমাক ধমক দি পিনি ক'বই পাৰে 2 নম্বৰ কথাটো হ'ল যে এইটো আমি নহ'লে আলোচনা নকৰিলে জেলত মৰি গ'লোহেঁতেন মৰিবলৈ ভয় কৰাটোতো নাই জীৱনত আমি যিদিনাখনেই আলফালৈ গৈছোঁ মৃত্যু সেইদিনাখনেই তাৰমানে ভাতৰ মুঠিত লৈ লৈছোঁ ভয় কৰা কথাই নাই আৰু ভণ্ড ৰাজনীতি কৰা এনেকুৱা কথাটো থকা নাই সেই কথাখিনি ঘূৰি পিনি আমাৰ গাত দলিয়ালে তেতিয়া তাৰমানে বাকী থকা জীৱনটোত আকৌ সোনকালে জেললৈ যোৱা কাৰবাৰটো হ'ব আৰু টু দি পইণ্ট মই বিন্দু বিন্দু নকওঁ আপোনালোকে আলফা চেয়াৰমেনৰ লগত কথাখিনি পাতিছে সেইটো কাৰণতেই বিন্দু বিন্দু কথাখিনি সেইটো পাছত বাকীসকলৰ পৰা জানি ল'ব আপোনালোকেও জানি ল'ব কাৰণ আপোনালোকেও দিয়া হৈছে এইটো মোৰ কথাটো হ'ল যে অসমৰ অখণ্ডতাটো কোনে নিবিচাৰে অসমৰ অখণ্ডতাৰ যিটো গেৰাণ্টি নিশ্চয়তা এইটো এই চুক্তিখনত মানে অন্তৰ্নিহিত আছে এইটো আটাইতকৈ ডাঙৰ কথা এইটো আমাৰ ওপৰত গোৱাল গালি পাৰি পিনি থাকিলে অসমীয়া জাতিৰ কি উন্নতি হ'ব একোতো নহয় কোনোবা ৰাজনৈতিক দলৰ কি লাভ হ'ব একোতো নহয় এখন চুক্তি নেলাগে বুলি কোৱা কিজনে তেওঁলোকক কি লাগে গৈ পিনি আন্দোলন কৰিলেই হ'ল বিচাৰিলেই হ'ল বিচাৰি আজৰি আনিলেই হ'ল অসমৰ মানুহক দিবহে লাগে সেইটো কাৰণতে আমি ভাবোঁ এইবিলাক বিষয় সম্পৰ্কে তাৰমানে আমাৰ জনগণক বিভ্ৰান্ত কৰা ভাল সচেতন হওক আমাকো সমালোচনা কৰক আমাৰতো ভুল ভ্ৰান্তি আছেই বহুত মানুহ মাৰিছোঁ কথাটো ভুল ধাৰণাটো লৈ পিনি আমাক যাতে সমালোচনা কৰি পিনি নাথাকিলে জাতিটো ভাল হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ